প্ৰিয় দৰ্শক, আপোনালোকৰ মনলৈ কেতিয়াবা কিছুমান প্ৰশ্ন উদয় হয় নেকি? যেনে আজিকালি কথাবোৰ মনত নথকা হৈছে। বহু সময় কোনো এটা বিষয়বস্তু মনোযোগ দিব নোৱাৰা হৈছোঁ। কোনো এটা বিষয়বস্তু অধ্যয়ন বা চাবলৈ ল'লে মনটো স্থিৰ হৈ নথকা হৈছে। পঢ়া শুনা কৰিবলৈ মন নোযোৱা হৈছে। পঢ়ি থাকিলেও মনত ৰাখিব পৰা নাই। ইত্যাদি ধৰণৰ প্ৰশ্ন কেতিয়াবা আপোনালোকৰ মনত উদয় হয় নেকি? যদি হয়, তেনে প্ৰশ্ন উদয় যদি হৈছে বা হয়, তেতিয়াহ'লে আজি এই আলোচনাটো মন দি শুনক। ইয়াৰ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰোঁচোন, কিয়নো তেনে হয়। প্ৰথমে আমি এটা অভিক্ষা বা এক্সপেৰিমেণ্ট কৰোঁ আহক। সমান আকাৰৰ 4 টুকুৰা উকা কাকত লওক। আধা এখিলা কাগজৰ আধা কৰি পেলাই বা 2 খিলা কাগজক 4 খিলা কৰি লওক। 2টা কলম লওক আৰু মোবাইল ফোনত ষ্টপ ৱাটচ ৰেডি কৰি লওক। অৰ্থাৎ মোবাইল ফোনতে ষ্টপ ৱাটচৰ যিহেতু ফেচিলিটি আছে, ষ্টপ ৱাটচ অন কৰি ৰেডি কৰি লওক। এতিয়া আমি এক্সপেৰিমেণ্টলৈ যাওঁচোন আহক। প্ৰথম পৰ্যায়, 1 মিনিট সময়ৰ বাবে এখিলা কাগজৰ টুকুৰাত আপোনাৰ সোঁ হাতেৰে যিকোনো এটা সংখ্যা বা বৰ্ণ 1 মিনিট সময়ৰ বাবে লিখক। যেনে 2, 3, 4, 5 বা ABCDEFGH যিকোনো সময় 1 মিনিট সময়ৰ বাবে লিখক আৰু 1 মিনিট সম্পূৰ্ণ হোৱাৰ লগে লগে ষ্টপ কৰক। দ্বিতীয় পৰ্যায়ত একেখিনি কাম বাওঁ হাতেৰে কৰক। অৰ্থাৎ বাওঁ হাতেৰে আন এটুকুৰা কাগজত যিকোনো এটা বৰ্ণ বা সংখ্যা ঠিক 1 মিনিট সময়ৰ বাবে আপুনি বাওঁ হাতেৰে লিখক। তৃতীয় পৰ্যায়ত সমান্তৰালভাৱে দুখন হাতত 2টা কলম লওক আৰু দুটুকুৰা কাগজত সোঁহাতে প্ৰথম পৰ্যায়ত সোঁহাতে লিখা বৰ্ণ বা সংখ্যাটো আৰু বাওঁহাতে দ্বিতীয় পৰ্যায়ত বাওঁহাতে লিখা সংখ্যা বা বৰ্ণটো 1 মিনিট সময়ৰ বাবে লিখক। এতিয়া প্ৰতিটো পৰ্যায়ত লিখা বৰ্ণ বা সংখ্যা যোগ কৰক। প্ৰথম পৰ্যায়ত 1 মিনিটত ধৰি লওক 80টা বৰ্ণ বা সংখ্যা লিখিলে। দ্বিতীয় পৰ্যায়ত 1 মিনিটত বাওঁ হাতেৰে ধৰি লওক 50টা বৰ্ণ বা সংখ্যা লিখিলে। এতিয়া সূত্ৰমতে তৃতীয় পৰ্যায়ত যিহেতু আপুনি 2খন হাতেৰে লিখিছে, গতিকে তৃতীয় পৰ্যায়ত আপোনাৰ বৰ্ণ বা সংখ্যা হ'ব লাগে 80 যোগ 50 সমান 130টা হ'ব লাগে। কিন্তু দেখিব 2খন হাতে সমানে লিখা স্বত্তেও 80টা বা তাতোতকৈ কমহে বৰ্ণ বা সংখ্যা আপুনি লিখিবলৈ সক্ষম হৈছে। কিয় তেনে হ'ল? তাতে লুকাই আছে আপোনাৰ মনত উদয় হোৱা সকলো প্ৰশ্ন আৰু সকলো প্ৰশ্নৰ উত্তৰ। মনোবিজ্ঞান মতে এজন ব্যক্তিয়ে কোনো এটা নিৰ্দিষ্ট বস্তু বা উদ্দীপকৰ ওপৰত সৰ্বাধিক 10 ছেকেণ্ড সময়হে মনোযোগ দিব পাৰে। অৰ্থাৎ এটা নিৰ্দিষ্ট বস্তুৰ ওপৰত আমি আটাইতকৈ বেছি 10 ছেকেণ্ডৰ বাবেহে আমাৰ মনটো কেন্দ্ৰীভূত কৰি ৰাখিব পাৰোঁ বা মনোযোগ দিব পাৰোঁ। গতিকে যেতিয়া আমি একে সময়তে একাধিক বস্তু বা উদ্দীপকৰ ওপৰত মনোযোগ দিব লগা হয় বা দিব বিচাৰোঁ, আমাৰ মনোযোগৰ বিভাজন ঘটে। যাৰ ফলত কোনো এটা বস্তুৱে বা কোনো এটা কামে আমি সম্পূৰ্ণ মনোযোগ দিব নোৱাৰোঁ। অৰ্থাৎ কোনো এটা বস্তুতে বা কোনো এটা কামতে আমি সম্পূৰ্ণ মনোযোগ দিব নোৱাৰোঁ। মন, বিবেক আৰু ইন্দ্ৰিয়গ্ৰাহ্য উদ্দীপকৰ সংযোগেই যিহেতু মনোযোগ, গতিকে মনোযোগ হ'বৰ কাৰণে মনৰ লগত আপোনাৰ পঞ্চ ইন্দ্ৰিয়ই গ্ৰহণ কৰা প্ৰকৃতিৰ পৰা বা শুনি দেখি লাভ কৰা উদ্দীপক আৰু আপোনাক বিবেকৰ মাজত মন, বিবেক আৰু ইন্দ্ৰিয়গ্ৰাহ্য উদ্দীপকৰ মাজত সংযোগ সাধনেই হ'ল মনোযোগ। গতিকে ইন্দ্ৰিয় বা চকু যদি কিতাপত আছে, মন যদি বজাৰত আছে, বিবেকত বিভিন্ন কথাই যদি লুকা-ভাকু কৰি আছে, তেতিয়াহ'লে কেনেকৈ আপোনাৰ কথাবোৰ
মনত থাকিব বা কোনো এটা বস্তুত আপুনি কেনেকৈ মনোযোগ দিব বা আপুনি কেনেকৈ কোনো এটা বিষয়বস্তু আয়ত্ত কৰি আপোনাৰ মানসপটত বা স্মৃতিৰ ভঁৰালত সঞ্চিত কৰি থ'ব। সেয়েহে যদি আমি কোনো এটা কাম নিয়াৰিকৈ সম্পাদন কৰিব বিচাৰোঁ বা পঢ়া শুনাৰ কাম যদি আমি মনোযোগেৰে সম্পাদন কৰিব বিচাৰোঁ বা মনত ৰাখিব বিচাৰোঁ, তেতিয়া অন্ততঃ পঢ়া শুনা কৰা সময়ত বা দৰকাৰী কাম কৰাৰ সময়ত আপোনাৰ প্ৰিয় সংগী মোবাইল ফোনক হয় চাৰ্জত লগাওক, নহ'লে বেচেৰা তাকো অলপ সময়ৰ বাবে জিৰণি দিয়ক। কামৰ প্ৰতি মন স্থিৰ কৰক আৰু বিবেক তাত সংযোগ কৰক আৰু দেখিব সকলো কথা, সকলো সমস্যাৰ সমাধান আপুনি পাই যাব। অৰ্থাৎ মনৰ যদি শুদ্ধ সংযোগ উদ্দীপক আৰু বিবেকৰ মাজত যদি হয়, তেতিয়াহ'লে আপোনাৰ মনত নথকা কোনো কাৰণেই থাকিব নোৱাৰে। আশা কৰোঁ এই কথাখিনিয়ে আপোনালোকক কিঞ্চিতমান হ'লেও সহায় কৰিব। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। সকলোৱে কুশলে থাকক, মংগলে থাকক।